মিয়াই বন্দুকক ভয় নকৰে। মিয়াই ভয় কৰে মাথো সংবিধানৰ কিছু নীতি নিয়মক। হিমন্ত বিশ্ব শৰ্মাই ভাবি আছে মিয়াক অসমৰ পৰা খেদিব। মিয়াক অসমৰ পৰা খেদা ভাতৰ লগত পানী খোৱাৰ নিচিনা কথা নহয়। মিয়াক অসমৰ পৰা খেদা গছত গৰু উঠাৰ নিচিনা কথা। অসমৰ বাহা আন্দোলনত 40,000 মুছলমান শ্বহীদ হৈছিল। আজি মুছলমানক তুচ্ছ তাচ্ছিল্য কৰা হৈ আছে। মিয়া বুলি সম্বোধন কৰাত আগতে এক সন্মানীয় শব্দ আছিল, কিন্তু বৰ্তমান মিয়া বুলি ক'লে এক ঠাট্টা কৰা, তুচ্ছ তাচ্ছিল্য কৰা যেন অনুভৱ হয়। মুছলমানক ইমান ঘৃণা কিয় কৰা হয়? ভাৰত স্বাধীনৰ সময়ত সকলোতকৈ বেছি শ্বহীদ হোৱা হৈছে মুছলমান মানুহ। তথাপিও কিয় মুছলমানক এনেধৰণৰ ভাষা প্ৰয়োগ কৰা হয়? এনেধৰণেই মন্তব্য কৰি আছে এজন বৃদ্ধ ব্যক্তিয়ে। আপোনালোকে এই মন্তব্য শুনিলে আপোনালোক আচৰিত হৈ পৰিব। আপোনালোকে সেই মন্তব্য শুনি আপোনালোকৰ মতামত জনাব আৰু মই কিছু এইখিনিৰ বিষয়ে কথা কোৱাৰ চেষ্টা কৰিম। আপোনালোকে কিছু এই মন্তব্য, সেই বৃদ্ধ ব্যক্তিজনৰ কিছু মন্তব্য আপোনালোকে শুনি লওক। ভাৰত স্বাধীনতা সুৰক্ষা প্ৰকল্প আপোনালোকে সকলোৱে জানে 1947 চনৰ আগষ্ট মাহৰ 15 তাৰিখত ভাৰত স্বাধীন হয়। এই স্বাধীনতাৰ যিটো যুদ্ধ বা সংগ্ৰাম, তাত সকলো জাতিতকৈ মুছলমান জাতিৰ অৱদান বেছি আছে আৰু মুছলমানৰ তেজ দি অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা হৈছে। এইবোৰ সংগ্ৰামত 40,000-ৰো অধিক আলেম উলামা বা মুছলমান জাতি শ্বহীদ হৈছে, প্ৰাণ দিব লগা হৈছে, বলিদান হৈছে। গতিকে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াও ভাৰত স্বাধীন কৰা নাই, মন্ত্ৰী আৰু এই হেমন্ত বিশ্ব শৰ্মায়ো ভাৰত স্বাধীন কৰা নাই, কোনো RSSৰ নেতাইও ভাৰত স্বাধীন কৰা নাই, কোনো বজৰংগ দলেও ভাৰত স্বাধীন কৰা নাই। এইটো আমাৰ মুখৰ কথা নহয়, এইটো ভাৰত বুৰঞ্জীৰ কথা, এইটো ইতিহাসৰ কথা। আজিৰ দিনতো ভাৰতৰ পৰা ইতিহাস মুচি যোৱা নাই। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই একটা বিধানমণ্ডলৰ সৃষ্টি হয়। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই একটা ন্যায়পালিকা কাৰ্যপালিকাৰ জন্ম হয়। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই ভাৰতত একটা পাৰ্লিমেণ্ট গঠন হয় আৰু সেইদিনাৰ পৰাই আদালত, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট বনায়। তাতে এজন নিখুঁত ন্যায়াধীশ নিয়োগ কৰা হয়। এই সকল সংগঠন মিলি এটা সংবিধান বনায়। এই সংবিধানৰ মূল দপ্তৰ হ'ল তিনিটা। এটা হ'ল ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, আৰু একটা হ'ল শংকৰ আজানৰ দেশ, আৰু যেকেইখন ৰাজ্য আছে গণতান্ত্ৰিক হিচাপে ঘোষণা কৰিছে। এই যে সংবিধান, ভাৰতৰ যিমান নাগৰিক আছে সকলো নাগৰিক জীয়াই থকাৰ একটা আত্মাস্বৰূপ, একটা অক্সিজেন স্বৰূপ, একটা তাবিজ স্বৰূপ, একটা কবচ স্বৰূপ। অসম ৰাজ্যসভাৰ ৰাজ্যপাল তেওঁ একজন অসমৰ জ্যেষ্ঠ মুৰব্বী। তেওঁ বিধানসভাৰ বিধায়ক মন্ত্ৰীসকলক শপত খোৱা। মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া তেওঁ শপত খোৱা নাই, তেওঁ খাইছে পচন সাৰ। ব্যৱহাৰৰ উপযোগী উপাদানৰ দ্বাৰা এই সাৰ তৈয়াৰ কৰা হয়। এই সাৰৰ 1 নম্বৰ ভিটামিন হ'ল, তেওঁ টিভি চেনেলত সদায় সাম্প্ৰদায়িক কথা কয়, শতকৰা 95% মিছা কথা কয়, আৰু হিতাধিকাৰীৰ নাম লয়, বছৰত 7-8 বাৰকে ঋণ লয়। আজি জন্ম লোৱা শিশুৰ মূৰৰ ওপৰত প্ৰায় 2.5 লাখৰ অধিক টকা ঋণৰ বোজা তুলি যায়। ধৰ্ম মেৰুকৰণ কৰে, খিলঞ্জীয়াক বুলডোজাৰ লগাই উচ্ছেদ কৰে, আৰু হিন্দু মুছলমানৰ লগত সংঘাত লগোৱা। গতিকে আৰু মিয়া মাৰা, কাটা, খেদা এইবিলাক কৈ থাকে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাওঁ যে মিয়া খেদাটো মুখৰ কথা নহয়, ভাতৰ লগত পানী খোৱাৰ কথা নহয়, গৰু গাছত উঠাৰ কথা নহয়। কাৰণ হ'ল মিয়া সংবিধানৰ অন্তৰ্ভুক্ত একটা শ্ৰেষ্ঠ জাতি। গতিকে আমি সংঘাত নিবিচাৰোঁ। আহক হিন্দু মুছলমান ভাই আগবাঢ়ি আহক, আমি একটা শান্তিৰ অসম গঢ়ো। আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া অসমৰ এজন মুখ্যমন্ত্ৰী হৈ তেওঁ মাকৰ গাখীৰ খায় আৰু তেজৰ গৌৰৱ দেখায়। গতিকে অসমৰ মানুহে মেকুৰীৰ গাখীৰ খাইছে নেকি? গতিকে আৰু সি মুখ্যমন্ত্ৰী হৈ এই খিলঞ্জীয়াক বন্দুক দিবলৈ খোজে। বন্দুক দি কি কৰিব? বন্দুকক মিয়াই ভয় নকৰে, মুঠে ভয় নকৰে মিয়াই। কিন্তু একটা কথা হ'ল কি, মিয়াই ভয় কৰে সংবিধানৰ কিছু নিয়ম নীতি আৰু কলমক দেখি মিয়াই ভয় কৰে। গতিকে আৰু হেমন্ত বিশ্ব শৰ্মা সদায় মিয়া কৰি থাকে। মিয়া কৰাত আৰু এই মিয়া কৰি কিন্তু সি 4 চক্কা বাহনখন সংবিধানৰ ওপৰত তুলি দিছে। আৰু OC, SC, DSP দিছে। আপোনালোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীৰ ভয়ত আৰু আপোনালোকৰ চাকৰিৰ ভয়ত সংবিধান আৰু ন্যায়পালিকা কাৰ্যপালিকা আপোনালোকেও ভৰিৰ তলত ৰাখিছে। গতিকে মই অসমবাসী ৰাইজক আৰু তথা অন্যান্য দল সংগঠনক, লগতে পুলিচ প্ৰশাসনকো মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে 78 বছৰীয়া স্বাধীনতা সংবিধানক
শ্ৰদ্ধা সহকাৰে মানি চলাৰ চেষ্টা কৰক আৰু মই উচ্চ ন্যায়ালয়ক নিৰ্দেশৰ ওচৰত লগতে ৰাষ্ট্ৰসংঘৰ ওচৰতো এই স্বাধীনতা সুৰক্ষাৰ দাবী জনালোঁ। আপোনালোকে শুনিব পাৰিছে সেই বৃদ্ধ ব্যক্তিজনে কেনেকৈ সলসলীয়াকৈ আমাৰ সেই পুৰণি কথাবিলাক ক'ব পাৰিছে, ইমান বয়স হোৱাৰ পিছতো কি ধুনীয়াকৈ বুজাই দিছে। আপোনালোকে সেই বৃদ্ধ ব্যক্তিজনৰ কথাত আপোনালোক কিমানখিনি আপোনালোকৰ মতামত প্ৰকাশ কৰিব কমেণ্টৰ জৰিয়তে। মই নিত্যানন্দ হৈছোঁ, বহুত ভাল পাইছোঁ আৰু যোনখিনি মন্তব্য কৰিছে সেই বৃদ্ধ ব্যক্তিজনে আচলতে যুক্তিসংগত, সকলোৱে মানি ল'ব লাগিব। তেখেতে কোৱা মতে যে অসমত ভাষা আন্দোলনত 40,000তকৈ অধিক মুছলমানে প্ৰাণ হেৰুৱাইছে। ভাৰত স্বাধীনৰ সময়তো সকলোতকৈ বেছি মৃত্যু হোৱা বা শ্বহীদ হৈছে মুছলমানসকল। গতিকে মুছলমানক কিয় তুচ্ছ তাচ্ছিল্য কিয় কৰা হয়? আগতে আছিল মিয়া শব্দটো এক সন্মানীয় শব্দ, কিন্তু বৰ্তমান এক ঘৃণনীয় শব্দ হৈ পৰিছে। ভিডিঅ'টোৰ তলত কমেণ্ট বক্স আছে, কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাব।